নুমলীগড় ৰিফাইনেৰী লিমিটেডক আমি অনুৰোধ জনাইছিলোঁ কৰ্তৃপক্ষক যে আমাক এটা অপেন এয়াৰ ষ্টেজ লাগে, যেনে ধৰণৰ ষ্টেজ এটা নুমলীগড়ৰ টাউনশ্বিপত আমি দেখা পাইছিলোঁ। নুমলীগড় ৰিফাইনেৰী কৰ্তৃপক্ষই 2.9 ক্ৰ'ৰ্ছেৰে এটা সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম ইয়াত নিৰ্মাণ কৰি উলিয়ালে। আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আৰু কিছু ধন যদি আমি পাওঁ, প্ৰায় 50 লাখ টকা যদি আমাৰ হয়, তেতিয়াহ'লে মই ভাবোঁ যে আৰু ভাল হ'ব। কিছুমান ইয়াৰ লগত কৰিবলগীয়া কাম আছে, সেই অনুৰোধটো আজি আমি ৰাখিছোঁ। এই অপেন এয়াৰ ষ্টেজটোত আমি ভাবোঁ যে বহুত অনুষ্ঠানেই আমি ইয়াত সময়ে সময়ে আমি কৰিব পাৰিম। এনেধৰণৰ ষ্টেজ এটাৰ অভাৱ বাৰুকৈ বোকাখাত নগৰৰ মাজমজিয়াত আছিল। বোকাখাত নগৰখন হৈছে বোকাখাত মহকুমাটোৰ প্ৰাণকেন্দ্ৰ। ইয়াত বিভিন্ন অনুষ্ঠান হৈয়ে থাকে, কিন্তু ডাঙৰ সলো নাই। এইবাৰ অৱশ্যে অসম চৰকাৰৰ আৰ্বান ডেভেলপমেণ্টৰ তৰফৰ পৰা এটা মানে ক্ল'জ এইটো এটা ষ্টেজেই হ'ব, প্ৰায় 500 লোক বহিব পৰা ছিটিং কেপাচিটি, তেনেকুৱা এটা হল হ'ব। কিন্তু এইটো ভাল হৈছে, খুবেই ভাল হৈছে। মই ৰিফাইনেৰীৰ কৰ্তৃপক্ষক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি সকলোৰে সহযোগত আমাৰ বোকাখাত হায়াৰ ছেকেণ্ডেৰী যিখন স্কুল আছে, তাৰ কেম্পাছত এইটো নিৰ্মাণ কৰা হৈছে। এখন পৰিচালনাৰ বাবে কমিটি ইয়াত কৰা হ'ব, সেই কথা আজি আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ, যাতে কোনো বস্তু চুৰকাৰী নহয়, ভালকৈ যাতে এইটো পৰিচালনা কৰিব পৰা যায়। আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।